Hello everyone, good morning. আজি ৰাতিপুৱাতে বনালো ঘুগনি আৰু পুৰি। ঘুগনি আৰু পুৰি কাৰ প্ৰিয় ক'বচোন। মোৰ পিছে খুব বেছি ভাল লাগে আৰু সদায়তো খোৱা নহয়, কিন্তু যিদিনাখন খাওঁ সেইদিনাখন হেঁপাহ পলোৱাই খাওঁ। তেন্তে আমি ব্ৰেকফাষ্ট কৰোঁ আৰু ভিডিঅ'টো আজি আৰম্ভ কৰি দিছোঁ। গুড আফটাৰনুন, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। মই দীপশিখা, আপোনালোক সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। আৰু এয়া হাঁহি পূৰা হাঁহিমুখে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এয়া অকণমান আমাৰ ঘৰত গম পাইছে আলহী আছে, আৰু আলহীক এতিয়া অকণমান উলিয়াই লৈ যাওঁ। এইফালে পানী শুকাইছে বাৰু। তাৰপিছত এইফালে আমাৰ হৰিপ্ৰিয়া, আমি মানে ক'ত যাওঁ কি কৰোঁকৈ একদম পাতি এতিয়া ফাইনেলি ওলাই আহিছোঁ। আৰু এইফালে আমাৰ ৰঙিলী বাইদেউ, মা, মই আমি এনেকৈ যাওঁ। ঠিক আছে, ক'ত যাওঁ আপোনালোকে চাই থাকক ভিডিঅ'টো, তেতিয়া গম পাব। এইফালে মা ৰাইজসকলক অকণমান ফুৰাবলৈ উলিয়াই নিছে আৰু এইফালে আমাৰ জানবা, এইফালে আমাৰ বা কলিবা। এই মানে কলিবা নামটো কেলে আছিলে কচোন? সৰুতে খোলা আছিলে বোলে, এইটোৱে কৈছে মাংস বনিয়াতে। আৰু এইফালে আমাৰ ডিগ্গিত সোমাই লৈছে এই দুটা একদম ভৰা বহি দিহিং দেখিছেনে? একদম নৈ পানী মানে ক'বই নালাগে। আৰু আজি ৱেডাৰটো ভাল বাৰু, ফৰকাল ৰ'দ দিছে। বাকী পানীবোৰ শুকক, মানে নৈপৰীয়া যিসকল লোক তেওঁলোক ভালে থাকক সদায়। বাকী পালোহি আমি নামফাকে বুদ্ধ বিহাৰ। ইয়াতে অকণমান মানে ইয়াৰ পৰিৱেশটো খুব বেছি ভাল লাগে, আৰু আলহী আহিলে আমি প্ৰায় ইয়ালৈ আনো। ডাঙৰ বাহঁতৰ তাতো আছে এজনা বুদ্ধ বিহাৰ, একে আৰু এইফালে সিহঁতক ফুৰাবলৈ লৈ গৈ আছোঁ। অকণমানিকেইটাক ধৰি লৈ গৈছোঁ। এইফালে যে এয়া শিষ্যই মানে জ্ঞান দি আছে, আৰু সেইটো তাহাঁতক দেখাইছোঁ। আৰু আজি মোক আপোনালোকে একদম নেহাঁহিব দেই, আজি মই একদম বেহেঞ্জি হৈ আছোঁ, একদম পিংকি হৈ আহিছোঁ মানে। আৰু এইফালে ৰাস্তা ঘূৰি আহোঁতে আমাৰ আইদেউৰ একদম গা বহুত বেয়া। তাই মানে এচিত সোমাব নোৱাৰে, আমি এচিটো অলপ লগাই দিছিলোঁ। পিছত এয়া ঘূৰি আহোঁতে এইটো অৱস্থা হৈ গ'ল। পুতেকে মাকক কৈছে, মা তোমাৰ কি হৈছে সুধি আছে। পৰা বুঢ়ী দিহিং। আৰু এইফালে আমাৰ আলহী ফটো মৰা ব্যস্ত চব। এইফালে মাৰিবানে ফটো তহঁতি ইমান। আৰু এতিয়া আমি গাভৰু দলঙো দেখাই লৈ আহিলোঁ। এতিয়া আমি সোমামগৈ আইতাহঁতৰ ঘৰত। আলহী আহিলে আইতাৰ ঘৰলৈ নিনিয়াকেনো থাকিব পাৰোঁনে? এয়া আইতাহঁতৰ ঘৰত ধুনীয়াকৈ মামীয়ে চাহ দিলে। চাহ কাপত লগত দিয়া লাডুকেইটা কিন্তু বিৰাট টেষ্টি হৈছিলে দেই, আমাৰ ইয়াৰ পোৱালিকেইটা। বাকী আলহী কাইলৈ যাবগৈ, দুখীয়া লাগিছে আৰু। আহি পাই গ'লোঁ ঘৰ, ভাত পানী খায়ো আজৰি হ'লোঁ। আৰু এতিয়া বনাই আছোঁ পোৱালিকেইটাৰ কাৰণে স্পেচিয়েলি, তাহাঁতৰ কাৰণে কিবা এটা চুইট ডিছ। আপোনালোকৰ লগত মই আজি ৰেচিপিটো শ্বেয়াৰ নাই কৰা, একদম চিম্পুল হয় ৰেচিপিটো। মেংগ' চেৱৈ বনাইছোঁ। আৰু কেনেকৈ বনাইছোঁ কি কথা, যদি আপোনালোকক ৰেচিপিটো লাগে তেন্তে পিছত দিম আৰু এয়া ইমান গৰম পৰিছে। কিন্তু এটা বেড লাক, মোৰ কাৰেণ্টটো গুচি গ'ল। এতিয়া মই মানে আমখিনি পিউৰি কৰিব নাপালোঁ, চ' অকণমান দেৰিকৈ কৰিম। এতিয়া একদম মানে দুখ লাগিছে আৰু পূৰা। গেছটো কমাই থৈ দিছোঁ, চাওঁ কিমান দেৰি হয় কাৰেণ্টটো। এয়া বনালোঁ মেংগ' চেৱৈ। এয়া চিম্পলকৈ বনাইছোঁ আমাৰ এই পোৱালিকেইটাৰ কাৰণে। আমাৰ ইয়াৰ আকৌ চকুত আজিনা উঠিছে ন দেহা। এইফালে টিভি চাব, এতিয়া চাউণ্ডটো অকণ কৰাই নিদিয়া। 114 দিবা। মেংগ' চেৱৈ আমি এতিয়া খাম ধুনীয়াকৈ। আৰু আমাৰ আলহী কাইলৈ যাবগৈ এইফালে। বহুত বেয়া লাগিছে। এইফালে আলহী কাইলৈ যাবাগে নি? যামগে কাৰণে বহুত আজি বস্তু পাইছোঁ আমি। কেনেকুৱা হৈছে? সঁচাকে নে? সঁচাকে তই ক কেনেকুৱা হৈছে? মজা। এতিয়া মই খাই লওঁ। এয়া মোৰ কাৰণে, মা আৰু জানবাই পিছত খাব বোলে। জানবাই খাব, এয়া অকণমান খাই চাওঁ। এইজনী অথনিৰ পৰা কৰি আছে, মজা আছে। চকুটোতো ৰং লাগি গ'ল। এয়া কাপোৰ বনাই আছোঁ ৰাতি। এতিয়া কেইটা বাজিলে দেখা? 10:30 কাপোৰ বনাইছোঁ। এইকেইজনী মানে শান্তি নাই পোৱা মই আজি। এইফালে কাপোৰ ইয়াত মেলিছোঁ। এইবোৰ কাপোৰ এইফালে কাপোৰ মোৰ বিষাই গৈছে মানে, এতিয়া লাগে আমাৰ বাইদেউ। এতিয়া মানে ইহঁতক কাইলৈ যাম বুলি কৈছে। আপোনালোকে কওকচোন, ইহঁতি কাইলৈ থাকিবলৈ থাকিবি। ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আমাৰ আলহী যাবলৈ ওলাইছে। এতিয়া ৰাতিপুৱা প্ৰায় 4টামান বাজিছে। আৰু মই আহি পাকঘৰত আকৌ মানে কিবা এটা হ'লেওতো খুৱাই পঠিয়াব লাগিব। কিনো খুৱাই পঠিয়াম, এতিয়া তাহাঁতি একোৱেই নাখাব। মোৰ চকুকেইটা দেখি গম পাইছে যে মোৰ চকুত টোপনি এতিয়া হৈছে। 3টা বজাত হৈছোঁ ৰাইজ, লেকচাৰ মাৰি। আৰু এতিয়া তাহাঁতক চাহ বনাওঁ, পোৱালিকেইটা হৰলিক্স দিওঁ, এনেকৈ তাহাঁতক কিবা এটা বনাই ৰুটিও নাখাই বোলে এতিয়া তাহাঁতি। ঠিক আছে, ভিডিঅ'টো চাই দিব। আজি মনটো বহুত বেয়া, মানে ৰাতিপুৱা শুই উঠাৰ পৰা ভাবি মানে কালিৰ পৰা মোৰ বেয়াই লাগি আছে। মই তাহাঁতক মানে মিছা কথাও কৈছোঁ কিবা কিবি।
নাযাবলৈ উপায় নাই যাবগৈ চাই থাকক আপোনালোকে ভিডিঅ'টো মই ৰাইজো যাবলৈ ওলালে হামিয়া কথা পাতিছোঁ এয়া বিস্কুট আৰু হৰলিক্স খাই আছে দেৰি 12টাতকৈ বেছি দেৰি চকুতে আছে 3টামান বাজিলে মুহূৰ্তে মই নিজে আছিলো তাতে মই 4টা বজাতে অহা হ'লো পটাপট উঠিছো খাই আমি এইখিনি পেলাই দিব লাগিব তুমি ক'লা বুলি আমি নাখাম বেয়া চেয়া নাপাবা আৰু আৰু এয়া ট্ৰেভেলাৰখন ঠিক কৰি দিলোঁ এতিয়া ডাইৰেক্ট তাতে ডিমত নামিব 9টামান বজাত ডিমো পাই যাবগৈ সেইকাৰণে ডাইৰেক্ট ট্ৰেভেলাৰখনত গ'লে তাহাঁতৰ সুবিধা হয় ফাইনেলি তাহাঁতক উঠাই থৈ আহিলোঁ আৰু ট্ৰেভেলাৰত আৰু এতিয়া মই ঘৰ গৈ আছোঁ ৰাতিপুৱা ঠাণ্ডা বতাহ লাগি গাটো কিবা ফ্ৰেছ লাগি গৈছে ইমান ভাল লাগিছে এইকেইদিন আলহীয়ে ঘৰখন গৰম কৰি ৰাখিছিলে আৰু আজিৰ পৰা ঘৰখন আকৌ ঠাণ্ডা চাই থাকক ভিডিঅ'টো কি পাৰোঁ কি নোৱাৰোঁ আজি মই মৰ্ণিং ৱাক কৰা লিখা হৈ গৈছে এয়া বাই যে কৈছিলে কলডিল আৰু হাঁহ নখলি বুলি এতিয়া আমি খাব লৈছোঁ কালি আচলতে সময় নহ'লে আৰু এইফালে লৈ লৈছোঁ কি দেখিছে আৰু কলডিলটো আছিলে পুৰা কলৰ চব্জি খোৱা কলৰ সেয়া অকণমান কাটি নিমখত মানে সানি থৈ দিছিলোঁ তাৰপৰা এইফালে এখন কেৰাহীত অলপমান মিঠাতেল লগতে নহৰু বটা আদা বটা লগত জলকীয়া আৰু পিঁয়াজ দিছোঁ তাৰপিছত এইখিনি গল্ডেন ব্ৰাউন হোৱাৰ লগে লগে মই দি দিলোঁ হাঁহ মাংসখিনি যিখিনি হাঁহ মাংস মই থৈ দিছিলোঁ আৰু ইয়াতে দি দিছোঁ এতিয়া হালধিখিনিতো সেইবোৰ দিবই লাগিব যিখিনি মছলা আপোনালোকৰ প্ৰিয় সেইখিনি দি দিব আৰু মই তাৰপাছতে দিলোঁ অকণমান ধনিয়া গুড়া আৰু অলপমান ৰেড চিলি তাৰ বাহিৰে আৰু বেলেগ একো মছলাই ব্যৱহাৰ কৰা নাই আৰু ইয়াতে নিমখ দিলোঁ সেইটো আপোনালোকক দেখাবলৈ নহ'লে আৰু মই যিহেতু কলডিলটো নিমখ সানি থৈছিলোঁ সেইকাৰণে নিমখটো একদম আন্দাজত দিছোঁ আৰু ইয়াত সৰুকৈ আলু কুটি থৈছিলোঁ সেই আলুখিনি দিলোঁ আৰু ইয়াত কলডিলখিনি ধুনীয়াকৈ দিয়াৰ পিছত এয়া লৰাই আছোঁ লৰাই মানে ঢাকি লৰাই থাকিব লাগিব আৰু আপোনালোক সকলোৱে জানি বনাব জাষ্ট মই কেনেকৈ নবনাইছোঁ সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আৰু এয়া আমাৰ আঞ্জা ৰেডি হৈ গ'ল এতিয়া ভাতৰ লগত খাওঁ হওঁ এয়া হাঁহ আৰু কলডিল বনালোঁ হাঁহৰ মাংসৰ লগত কলডিল অকণমান শুকানকৈ তাৰপাছত এয়া তিতা কেৰেলা এয়া ভাত এয়া আজি আমাৰ চিম্পল লাঞ্চ বাকী দুপৰীয়া ভাতকেইটা খাবলৈ বহিছোঁ আৰু এইফালে আমাৰ টিভি লগাই লৈছোঁ ভাত মানে টিভিটো লগাবই লাগিব আৰু নহ'লে ভাল নালাগে বোলে এতিয়া খাওঁ হাঁহ আৰু কলডিল বনালোঁ আৰু আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰো কৰিলোঁ এনেকৈ বনাই খাই চাবচোন যদি কোনোবাই খোৱা নাই এতিয়ালৈকে আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ বুলি ভাবিছোঁ বৰ বেছি দীঘল ভিডিঅ' আপোনালোকে আমনি পাব পাৰে যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব মৰম দিব বুলি আশা থাকিল বাই বাই লাভ ইউ অল